নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2024 বৰ্ষৰ শেষ মাহৰ অৰ্থাৎ ডিসেম্বৰ মাহত চাৰি ৰাশিৰ বাবে অতি শুভ দিনৰ আগমন হ'ব। ডিসেম্বৰ মাহৰ পৰা ভাল দিনৰ আৰম্ভ হৈ নতুন বছৰত অৰ্থাৎ 2025 বৰ্ষটিত অতিকৈ ফলৱান হ'ব এই চাৰি ৰাশিৰ ব্যক্তি। মাতা লক্ষ্মী আৰু শনিদেৱৰ কৃপাত ডিসেম্বৰ মাহৰ পৰা যিকোনো কামত তেওঁলোকে সফলতা পাব। 2024 বৰ্ষটো শনি মহাৰাজৰ প্ৰভাৱত অত্যন্ত বেছি আছিল আৰু শনিৰ শুভ প্ৰভাৱতে বহুকেইটা ৰাশিয়ে সফলতাৰ দিশত আগুৱাব পাৰিছে। 2024 বৰ্ষৰ অন্তিম মাহ ডিসেম্বৰ মাহত মাতা লক্ষ্মী আৰু শনি মহাৰাজৰ পূৰ্ণ কৃপাত যথেষ্ট উন্নতি হ'ব। আজিৰ ভিডিঅ'ত কোৱা এই চাৰি ৰাশিৰ ব্যক্তি ঘৰলৈ সুখ সমৃদ্ধি আহিব। বিশেষকৈ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পাইছে এই ৰাশিসমূহে, যাৰ ফলত ডিসেম্বৰ মাহত শস্য মৎস্য ধন ধানেৰে শক্তিশালী হ'ব পাৰিব এই চাৰি ৰাশিৰ ব্যক্তি। শনিদেৱৰ পূৰ্ণ শুভদশা পৰিছে, যাৰ ফলস্বৰূপে নতুন বছৰৰ আগতেই অৰ্থাৎ ডিসেম্বৰ মাহৰ পৰাই এওঁলোকে কিছুমান সুবিধা পাব। ব্যৱসায় বাণিজ্য চাকৰি পঢ়া শুনা পাৰিবাৰিক সামাজিক ৰাজনৈতিক সকলো দিশতে আগবাঢ়িব পাৰিব আৰু নতুন বছৰত তেওঁলোকে সফলতাৰ যশস্যা উজ্বলি উঠিব। মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচা সা সম্পদৰ অধিকাৰী হ'ব পাৰিব। লগতে বছৰৰ শেষৰ মাহত শনিদেৱৰ শুভ সংযোগত আৰ্থিক সামৰ্থ্যৱান হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ শেষৰ মাহ ডিসেম্বৰ মাহৰ পৰা কোন কোন চাৰি ৰাশিৰ ব্যক্তিয়ে শনি আৰু মাতা লক্ষ্মীৰ পূৰ্ণ কৃপাত অৰ্থশালী হ'ব আৰু ক্ষমতাশালী হোৱাৰ সুযোগ পাব, যাৰ ফলস্বৰূপে নতুন বছৰত অৰ্থাৎ 2025 বৰ্ষত তেওঁলোকে আনৰ ওচৰত কেতিয়াও সহায় বিচাৰিব নালাগে। নিজে নিজৰ ক্ষেত্ৰসমূহত অধিক টনকিয়াল হ'ব পাৰিব আৰু নিজৰ চিনাকি নিজে দিব পাৰিব। ডিসেম্বৰ মাহৰ সৌভাগ্যই নতুন বছৰত যথেষ্ট সহায় কৰিব এই চাৰি ৰাশি ব্যক্তিক। নতুন বছৰটিত তেওঁলোকে ডিসেম্বৰ মাহত পোৱা সুযোগৰ বাবে অধিক উন্নতি কৰিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে আপোনাৰ ৰাশিৰ সৌভাগ্য এই চাৰি ৰাশিৰ ভিতৰত পৰিছে নাই জানিব পাৰিব। লগতে যদি পৰিছে তেনে আপোনাৰ ৰাশিয়ে ডিসেম্বৰ মাহত কোন কোন ক্ষেত্ৰসমূহত কেনেকৈ লাভৱান হৈ নতুন বছৰত আগুৱাব পাৰিব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব আৰু সেই ক্ষেত্ৰসমূহত গুৰুত্ব দি আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ডিসেম্বৰ মাহত কোন কোন চাৰি ৰাশিৰ বাবে সৌভাগ্য আহিছে। মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পৰাত লগতে শনিদেৱৰ শুভ দশা পৰাত কেনেকৈ নতুন বছৰত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আৰু মনৰ কামনাসমূহ পূৰণ কৰাৰ সুযোগ পাব। ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি কমেণ্ট বক্সত লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বৰ্তমান সময়ছোৱা হৈছে পথাৰৰ পৰা লক্ষ্মীক ঘৰলৈ আদৰি অনাৰ সময়। এই মাহৰ যিকোনো শুক্ৰবাৰে যদি এই চাৰি ৰাশিৰ ব্যক্তিয়ে এটা উপায় চাউলেৰে ঘৰতে কৰিব পাৰে তেনে তেওঁলোকৰ সৌভাগ্য একেবাৰে নিশ্চিত হ'ব। মাতা লক্ষ্মীৰ পূৰ্ণ কৃপাৰ পোৱাৰ সম্ভাৱনা বেছি হ'ব, যাৰ ফলত ধন টকা পইচাৰ দিশত সোনকালে লাভৱান হ'ব পাৰিব। আপুনি যদি এই চাৰি ৰাশিৰ ব্যক্তি হয় তেনে এই উপায় নিশ্চয় কৰিব। অৱশ্যে যদি এই ভাগ্যশালী চাৰি ৰাশিৰ ব্যক্তিৰ বাহিৰেও কোনো ৰাশিৰ ব্যক্তিয়ে যদি ডিসেম্বৰ মাহত যিকোনো এটা শুক্ৰবাৰে চাউলেৰে কৰা এই উপায়টো কৰিব পাৰে তেনে তেওঁলোকো উপকৃত হোৱাৰ সুযোগ পাব আৰু মাতাৰ পূৰ্ণ কৃপাত ধনৱান হ'ব পাৰিব। তেনে এতিয়া প্ৰথমে উপায়টোৰ বিষয়ে জানো আহক। ডিসেম্বৰ মাহত ঘৰলৈ পথাৰৰ পৰা লক্ষ্মী অনা হয়, অৰ্থাৎ ধান চপাই ঘৰলৈ আনে। সেয়েহে এই মাহৰ শুক্ৰবাৰে এই উপায় কৰিলে মাতা লক্ষ্মী অতি প্ৰসন্ন হয়। যিকোনো এটা শুক্ৰবাৰে আপুনি এটা পাত্ৰত চাউল ল'ব আৰু তাতে 3টা এটকীয়া মুদ্ৰা দিব। অকণমান সোণ ৰূপৰ বা তামৰ কিবা বস্তু দিব। চাউলৰ পাত্ৰটো সেই বস্তুকেইটা ভৰাই এখন ৰঙা কাপোৰেৰে সেই পাত্ৰটো ঢাকি দিব। ইয়াৰ পাছত আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ কোনো এটা স্থানত ৰাখি দিব সেই পাত্ৰটো। আপুনি যেতিয়া পাত্ৰটো থ'ব তেতিয়া হাতজোৰ কৰি সেই পাত্ৰটোলৈ চাই লক্ষ্মী দেৱীক স্মৰণ কৰি এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হৈছে ওম হ্ৰিং হ্ৰিং শ্ৰীং ক্লিং মহালক্ষ্মী নমঃ।
ইয়াৰ পাছত আপুনি মাতা লক্ষ্মীক শ্ৰদ্ধা আৰু ভক্তি কৰি ক'ব যে, মাতা, তুমি যেন আমাৰ ঘৰত বাস হোৱা, তোমাৰ কৃপাত যেন আমাৰ সকলো অভাৱ দূৰ হয়, এই পাত্ৰৰ পৰাই যেন তুমি আমাৰ সকলো অভাৱ অনাটন দূৰ কৰা। বিশ্বাস কৰা হয় যে এই উপায় যদি ঘৰত ডিচেম্বৰ মাহত কৰিব পাৰে লক্ষ্মী দেৱীৰ নামত, তেনে সেইখন ঘৰলৈ ধন টকা পইচাৰ নাটনি নাহে আৰু সেইখন ঘৰত ধন টকা পইচা ধান চাউলেৰে উপচি পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ৰাশিসমূহৰ বিষয়ে জানো আহক। ডিচেম্বৰ মাহৰ পৰা মাতা লক্ষ্মী আৰু শনিদেৱৰ কৃপাত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটোৱে হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ কৃপাতেই বৃষ ৰাশিয়ে যিকোনো ক্ষেত্ৰত সফলতা পায়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৌ, ব, হচৈ, ওৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল বৃষ ৰাশিৰ হয়। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বেছি কৰ্মপটু হয়। ব্যৱসায় বাণিজ্য চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে বন্ধুসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। বহুতো গুণী জ্ঞানী মানুহৰ লগত এওঁলোকৰ আহযাহ হয়। বহুতো জ্ঞানী মানুহৰ লগত এওঁলোকৰ শুভ সংযোগ হয়। জাতকৰ ভদ্ৰ ব্যৱহাৰ, সৌজন্যমূলক আচৰণ আৰু ন্যায় নীতি অতি ধাৰ্মিক হয়। এই ৰাশিৰ জাতক জাতিকাই বিশেষকৈ নিজেও কাকো অপকাৰ নকৰে, আনেও তেওঁক অপকাৰ কৰাটো নিবিচাৰে। আপোনাৰ ৰাশিয়ে ডিচেম্বৰ মাহৰ পৰা মহাভাগ্যশালী হ'বলৈ গৈ আছে। শনি আৰু মাতা লক্ষ্মীৰ শুভ সংযোগত আচৰিত সফলতাৰ সুযোগ পাইছে। যদি নিজৰ সামৰ্থ্য অনুসৰি কৰ্ম কৰিব পাৰে, তেনে কৰ্মৰ উন্নতি অতি লাভজনক হ'ব। বিশেষকৈ 2024 চনৰ ডিচেম্বৰ মাহৰ পৰা ধন টকা পইচাৰ দিশত অধিক শক্তিশালী হোৱাৰ সুযোগ মিলিছে। মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত শুভ সংযোগ হ'ব। নতুন বছৰত আপোনাৰ উন্নতি হোৱাটো নিশ্চিত হৈ পৰিছে। নিজৰ ধৈৰ্য আৰু একাগ্ৰতাৰে যিকোনো কামত সফলতা আনিব পাৰিব আপুনি ডিচেম্বৰ মাহৰ পৰা। শনিৰ শুভ সংযোগ হোৱাত আপোনাৰ বিপদ বিঘিনি কম হ'ব। যিকোনো ক্ষেত্ৰত নিৰ্ভয়েৰে আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত যদি আপুনি জড়িত ব্যক্তি হয়, তেনে প্ৰচুৰ ধনৰ গৰাকী হোৱাৰ সুযোগ পাব আপুনি। নতুন নতুন দিশত আপোনাৰ ব্যৱসায় প্ৰসাৰ হৈ ব্যৱসায়ত সুযোগ সুবিধা বাঢ়িব। বিশেষকৈ বস্ত্ৰ অৰ্থাৎ কাপোৰৰ ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকৰ অৰ্থৰ আগমন হ'ব আৰু লাভৱান বেছি হ'ব। চৰকাৰী চাকৰিয়েই হওক বা বেচৰকাৰী চাকৰিয়েই হওক, উন্নতি হ'ব। পদোন্নতি হৈ দৰমহাৰ পৰিমাণ বৃদ্ধি হ'ব। নতুন চাকৰিৰ সুবিধা আহিব। যদি কোনো উচ্চ আকাংক্ষা মনতে পুহি আছে, যেনে ধৰক মাটি গাড়ী সম্পত্তি লোৱাৰ কথা ভাবি আছে, তেনে সেই আশা পূৰণ কৰাৰ সুযোগ পাব। সামাজিক উন্নতিত সন্মানৰ যোগ আহি পৰিছে আপোনাৰ। আপুনি সামাজিকভাৱে সন্মানিত হ'ব পাৰে। আপুনি সন্মানিত হ'ব পাৰিব যিকোনো ক্ষেত্ৰত। পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। শিক্ষাৰ্থীসকলে আশা কৰা মতেই তেওঁলোকে ফল পাবলৈ সক্ষম হ'ব। লগৰ মানুহৰ পৰা সহায় সহযোগিতা পাব। শত্ৰুৰ হেঁচা কম হ'ব। পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত মনে মনে যি ভাবি আছে আপুনি, যি আশা কৰি আছে, তাতকৈ বেছি সফলতা পাবলৈ সক্ষম হ'ব। যিসকলে সমস্যাত ভুগি আছে পৰিয়ালকেন্দ্ৰিক হিচাপে, সেইসকলে শনিৰ কৃপাত পৰিয়ালৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব। পৰিয়ালৰ সকলোৱে সহায় সহযোগিতাত উন্নতি আপোনাৰ নিশ্চিত হ'ব। স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ অসুবিধা নাপায়। আপুনি এই মাহত স্বাস্থ্যৰ কাৰণে কোনো ধন টকা পইচা খৰচ কৰিবলগীয়া নহয়। আপোনাৰ স্বাস্থ্য সুন্দৰ হ'ব। ডিচেম্বৰ মাহৰ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয়, সেই ব্যক্তিসকল জ্যোতিষ গণনা অনুসৰি তেওঁলোক তুলা ৰাশি হয়। এই ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ পৰম কৃপা পায় এই ৰাশিৰ ব্যক্তিসকলে। এই ৰাশিৰ ব্যক্তিসকল সাধাৰণতে নম্ৰ আৰু ভদ্ৰ হয়, ধাৰ্মিক হয়, জ্যোতিষশাস্ত্ৰৰ প্ৰতি অধিক আগ্ৰহী হয়। চাকৰ বাকৰ বা নিম্ন খাপৰ মানুহে তেওঁলোকক দেৱতা জ্ঞান কৰে তেওঁলোকৰ সৎ চৰিত্ৰৰ বাবে। তেওঁলোকে কোনো মানুহক অন্যায় নকৰে, পৰিশ্ৰমী হয়। নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট উন্নতি কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায় বাণিজ্যতেই ক্ষেত্ৰতেই হওক, এই ৰাশিৰ ব্যক্তিসকলে নিজে বৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ উন্নতি খুব সোনকালে হয়। আপোনাৰ বাবে ডিচেম্বৰ মাহটো অতি ভাল মাহ হ'ব। এই মাহৰ পৰা আপোনাৰ আৰ্থিক, পাৰিবাৰিক, সামাজিক, শিক্ষা, স্বাস্থ্য আদিৰ দিশত এক নতুন পৰিৱৰ্তন আহিব। মাতা লক্ষ্মীৰ কৃপাত আপুনি ভাগ্যশালী হোৱাৰ সুযোগ আহিছে।
লগতে শনিৰ শুভ দশাত আপোনাৰ ধন উপাৰ্জনৰ দিশত বিশেষ সুযোগ আহিব। ব্যৱসায় বাণিজ্যৰ দিশত আপোনাৰ শুভ সংযোগ মিলিছে। মাতা লক্ষ্মী আৰু শনিদেৱৰ শুভ সংযোগত জীৱনত বহু পৰিৱৰ্তন আহিব পাৰে এই মাহৰ পৰা। এই মাহৰ পৰা আপুনি নতুন বছৰত এক উন্নত স্থিতিত নিজকে স্থাপন কৰিব পাৰিব। যিসমূহ আশা কৰি আছে, আপুনি বহুদিনীয়া কল্পনা কৰি আছে বা কষ্ট কৰি আছে, সেই আশা পূৰণ কৰিবলৈ আপুনি সেই আশাসমূহ পূৰণ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ দিশ মুকলি হৈছে। আপুনি ব্যৱসায় বাণিজ্য যদি কৰি আছে, লাভ কম হৈ আছে, তেনে চিন্তা নকৰিব। ডিচেম্বৰ মাহৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শনিদেৱ আৰু মাতা লক্ষ্মীৰ শুভ সংযোগ হৈ ভাল দিনৰ আগমন হৈছে। ব্যৱসায়ত লাভৰ মুখ দেখিবলৈ পাব। যিসমূহ দিশত আপোনাৰ অৰ্থ খৰচ হৈ আছে, সেইসমূহ দিশত অৰ্থ ব্যয় নহ'ব, তাৰ পৰা আপোনাৰ উপাৰ্জনহে আহিব। ব্যৱসায় বাণিজ্যত আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব। ব্যৱসায়ত পাবলৈ থকা টকা পইচা পুনৰ উদ্ধাৰ হ'ব আৰু সেই উদ্ধাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। নতুন বছৰত আপোনাৰ অৰ্থনৈতিক দিশত অধিক টনকিয়াল হ'ব। যিসকল ব্যক্তি ৰাজনীতি, সমাজনীতি, সংগীত, অভিনয় ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ কিছু সুবিধা আহিব। সেইবোৰ ক্ষেত্ৰত নিজৰ উন্নতি কৰাত তেওঁলোকে যথেষ্ট সুবিধা পাব আৰু নিজৰ নাম যশ উজ্বলাব পাৰিব। শনি মহাৰাজৰ কৃপাত বাধা বিঘিনি কম হ'ব। শত্ৰুৰ হেঁচা মুঠেই নাপাব। আপোনালোকে ইচ্ছা অনুসৰি আগুৱাব পাৰিব। চাকৰিৰ দিশত নতুন সুযোগ আহিব। কষ্ট অনুসৰি ফল ভাল পাব। পদোন্নতিৰ জৰিয়তে উচ্চ আসন আপুনি পাবলৈ সক্ষম হ'ব। সন্মানৰ যোগ মিলিব। নতুন চাকৰিৰ সংযোগ আহিব। পঢ়া শুনাৰ দিশত যদি কিছু কষ্ট কৰি আছে, সেই কষ্টৰ ফল আপুনি কেতিয়াও নেহেৰুৱাই কষ্ট কৰাতকৈ বেছি ফল পাব ডিচেম্বৰ মাহৰ পৰা। পাৰিবাৰিক দিশত সন্তানৰ উন্নতিত আপুনি সন্তুষ্ট হ'ব পাৰিব। সন্তানৰ সফলতাই দেখি আপুনি সুখী হ'ব পাৰিব। সন্তানে আপোনাক সফলতা দেখুৱাব পাৰিব। কিন্তু পৰিয়ালকেন্দ্ৰিক কিছুমান বিপদ আহিব পাৰে। সাৱধান হ'লে সকলো নিষ্পত্তি হ'ব। প্ৰেমত সফলতা আনিব পাৰিব। স্বাস্থ্য মজলীয়া ধৰণৰ হ'ব। স্বাস্থ্যৰ দিশত অৰ্থ ব্যয় কম হ'ব। ডিচেম্বৰ মাহৰ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল সাধাৰণতে বেছি কৰ্মদক্ষ হয়। এওঁলোকে প্ৰশাসনিক কামত বেছি আগবাঢ়িব পাৰে। মেল মোকৰ্দমা পৰিচালনাত বিশেষ দক্ষতা আছে এওঁলোকৰ। জাতক ধীৰ স্থিৰ আৰু বন্ধুৰ বেছি প্ৰতিপালক হয়। বন্ধুক এওঁলোকে বেছি ভাল পায়। এই ৰাশিৰ ব্যক্তিসকলৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। শনি গ্ৰহৰ কৃপাতেই এই ৰাশিৰ ব্যক্তিসকলৰ উন্নতি হয়। শনি গ্ৰহৰ পৰম কৃপা থাকে এই ৰাশিৰ ওপৰত। এওঁলোকক কোনেও অন্যায় কৰিব নোৱাৰে আৰু এওঁলোকেও কাকো অন্যায় নকৰে। এওঁলোকে নিজৰ কষ্টৰ বলতহে উন্নতি কৰিব পাৰে। এওঁলোকে যথেষ্ট কষ্ট কৰে। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল মকৰ ৰাশিৰ হয়। আপোনাৰ ৰাশিৰ ওপৰত ডিচেম্বৰ মাহৰ পৰা মাতা লক্ষ্মী আৰু শনিদেৱৰ পৰম কৃপা পৰিছে। শনিৰ শুভ সংযোগত আপোনাৰ শত্ৰু নাইকিয়া হ'ব। যিসমূহ অশান্তি বা অসুবিধা পাই আছে আপুনি শত্ৰুৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসমূহ আপুনি শত্ৰুৰ পৰা মনোকষ্টত ভুগি আছে, সেইসমূহৰ পৰা আপুনি সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব। মাতা লক্ষ্মী আপোনাৰ ৰাশিৰ ওপৰত কৃপা বৰষিব এই মাহৰ পৰা, যাৰ ফলত ধনে ধানে ভৰি পৰিব আপোনাৰ ঘৰখন। ডিচেম্বৰ মাহৰ পৰা নতুন বছৰত আপুনি নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগ পাব। অৰ্থৰ আগমনত নতুন নতুন দিশ মুকলি হ'ব। যিসমূহ কাম কৰাৰ কথা আপুনি কল্পনা কৰি আছিল কিন্তু চেষ্টা কৰিও কৰিব পৰা নাছিল, সেইসমূহ কাম কৰাৰ সুযোগ আহিব এই ডিচেম্বৰ মাহৰ পৰা। আপুনি আপোনাৰ আপোন মানুহৰ পৰা যোনবোৰ শত্ৰুতা পাই আছিলে, মনোকষ্ট হৈ আছিল, সেই কষ্টসমূহ নাইকিয়া হ'ব। কাৰণ শনিৰ শুভ দশা পৰিছে, সেই শত্ৰুতা ধ্বংস হ'ব। ব্যৱসায়ত বিনা বাধাই আপুনি আগবাঢ়িব পাৰিব। লগতে ব্যৱসায়ত অতি লাভ হ'ব। নতুন নতুন দিশৰ সংযোগ হ'ব। আপুনি অৰ্থনৈতিক দিশত কাৰো ওচৰত সহায় নোলোৱাকৈ চলিব পাৰিব। পাৰিবাৰিক দিশত কিছু কষ্ট পাব পাৰে। পৰিয়ালকেন্দ্ৰিক সমস্যা বা আপোনাৰ সন্তান কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে, তাত কিছু মনোকষ্ট পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত শুভ হ'ব। পদোন্নতিৰ সুযোগ আহিব। চৰকাৰী বা বেচৰকাৰী যিকোনো ক্ষেত্ৰতেই নতুন সংস্থাপন আহিব পাৰে আপোনাৰ। প্ৰেমত শুভ হ'ব। প্ৰেমিক প্ৰেমিকাই নিজৰ মনৰ আশা পূৰাব পাৰিব। স্বাস্থ্যৰ দিশত কোনো অসুবিধা নাপায় এই ডিচেম্বৰ মাহত। ডিচেম্বৰ মাহত ভাগ্যশালী হোৱা চতুৰ্থ ৰাশিটো হৈছে মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া দ আৰু প্ৰথম স্বৰে আৰম্ভ হয়,
ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল মীন ৰাশি হয়। মীন ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি গ্ৰহৰ কৃপাত এই ব্যক্তিসকলে ফলৱান হ'ব পাৰে। এওঁলোকৰ ভাগ্য সদায় ভাল হয়, কিন্তু কষ্ট কৰিলেহে এওঁলোকে ফল পায়। কষ্টৰ বিনা এওঁলোকে ফ্ৰী বস্তু কেতিয়াও নাপায়। এওঁলোক অতি ধৈৰ্যৱান হয় আৰু এওঁলোক কষ্ট সহিষ্ণু হয়। শত্ৰুক সহজতেই বশ কৰিবলৈ সক্ষম হয় এওঁলোকে। এই ৰাশিৰ ব্যক্তিসকল অতি বুদ্ধিমানৰ হয়। এওঁলোকে কল্পনা কৰিব পাৰে। নিজৰ কল্পনাৰ মাজেৰে এওঁলোকে যিকোনো কাম সমাধানৰ বাট বিচাৰি পায়। এওঁলোকে বহু কল্পনা কৰি চাই কামটো কৰিলে ভাল হ'ব নে বেয়া হ'ব, এই কল্পনাখিনি এওঁলোকৰ আছে। এওঁলোকৰ উপস্থিত বুদ্ধি থকাৰ কাৰণে যিকোনো বিপদত সহজতেই উদ্ধাৰ হ'ব পাৰে। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু শনিদেৱৰ শুভ সংযোগ হৈছে। আপোনাৰ বাবে অতি ভাল দিনৰ সূচনা হ'ব ডিচেম্বৰ মাহত। সকলো দিশতেই আপোনাৰ সফলতা আছে। বিশেষকৈ নতুন নতুন কিছুমান সুবিধা আহিব পাৰে আপোনাৰ বাবে এই ডিচেম্বৰ মাহত। যিবোৰ আশাই আপোনাক মনত খলকনি লগাই আছিল, সেই আশাসমূহ পূৰণ হোৱাৰ দিশত আপুনি আগবাঢ়িছে। গাড়ী মটৰ ঘৰ মাটি বাৰী কিনাৰ সপোন যদি আছিল আপোনাৰ, সেই সপোন কিছু পূৰণ হ'ব পাৰে। সেই আশা পূৰণ কৰাৰ সুযোগ আহিব। হঠাতে ধন পোৱাৰ সুবিধা পাব পাৰে আপুনি নজনাকৈয়ে এনে কিছুমান সুযোগ আপোনাৰ বাবে আহিব, যিবোৰ আপুনি সামৰ্থ্য অনুসৰি যদি গ্ৰহণ কৰিব পাৰে, তেনে ভৱিষ্যতে আপোনাৰ উন্নতি ভবাতকৈ বহুত বেছি হ'ব। আপুনি যদি ব্যৱসায় কৰি থকা ব্যক্তি হয়, তেনে নিশ্চিতভাৱে আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হৈ অৰ্থৱান হ'ব পাৰিব। মীন ৰাশিৰ ব্যক্তিৰ বাবে ডিচেম্বৰ মাহটোৰ পৰা ব্যৱসায়ৰ দিশত যথেষ্ট উন্নতি আছে। চাকৰিৰ উন্নতি আছে, পদোন্নতি আহিব। শনিৰ শুভদশা পৰাত ন্যায় পাব। ওপৰৰ অফিচাৰৰ পৰা দয়া পাব। শত্ৰুৰ হেঁচাই আপোনাক একো ক্ষতি কৰিব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাব পাৰিব। আশা কৰাতকৈ ফলাফল বেছি ভাল পাব। খেলা ধূলাত সন্মান বুটলিব পাৰিব। এই ৰাশিৰ ব্যক্তিৰ সুযোগ সুবিধা বেছি আহিব, কাৰণ এই ৰাশিৰ শ্ৰামিক গ্ৰহ বৃহস্পতি গ্ৰহ হোৱাৰ বাবেই এওঁলোকৰ বাবে এই ডিচেম্বৰ মাহটো বছৰটোৰ ভিতৰত বেছি সুবিধাজনক মাহ হ'ব। প্ৰেম পাৰিবাৰিক দিশত সুখ বুটলিবলৈ সক্ষম হ'ব এই ৰাশিৰ ব্যক্তিসকলে। শৰীৰত হোৱা বিভিন্ন ৰোগ ব্যাধিৰ উপশম হ'ব। শৰীৰ নিৰোগী হৈ থাকিব পাৰিব এই মাহত। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষৰ মাহত এই 4 ৰাশিৰ ব্যক্তিয়ে বিশেষ সুযোগ পাব যদিও আন ৰাশিসমূহৰ ব্যক্তিয়েও যদি আজিৰ ভিডিঅ'ত কোৱা উপায়টো ডিচেম্বৰ মাহৰ যিকোনো এটা শুক্ৰবাৰে কৰিব পাৰে, তেনে তেওঁলোকৰো সফলতা আহিব আৰু তেওঁলোকেও সফল হোৱাৰ সুযোগ পাব। আশা কৰিছোঁ এই 4 ৰাশিৰ দৰেই প্ৰত্যেক ব্যক্তিয়েই সফলতা পাওক ডিচেম্বৰ মাহত আৰু আগুৱাই যাওক। আশা কৰিছোঁ এই 4 ৰাশিৰ ব্যক্তিৰ দৰেই প্ৰত্যেক ৰাশিৰ ব্যক্তিয়ে সফলতাৰ দিশত আগুৱাই যাওক ডিচেম্বৰ মাহত। আৰু আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আপুনিও উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।